ওম শান্তি। আজিৰ তাৰিখ 16 আগষ্ট 2024 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, মই বিদেশী পিতাই তোমালোক দেহধাৰীসকলক বিদেশী কৰি তুলিবলৈ পঢ়ুৱাওঁ। এয়া হৈছে নতুন কথা, যিটো সন্তানসকলেহে বুজি পায়। আৰু আজিৰ প্ৰশ্ন, বাবাই এটা কথাই বাৰে বাৰে বুজোৱাৰ আৱশ্যকতা কিয় হয়? পিতাই উত্তৰত কৈছে, কিয়নো সন্তানসকলে বাৰে বাৰে পাহৰি যায়। কোনো কোনো সন্তানে কয়, বাবাইতো সেই এটা কথাই বাৰে বাৰে বুজায়। বাবাই কয়, সন্তানসকল, মই নিশ্চয় সেই এটা কথাই শুনাবলগীয়া হয়, কিয়নো তোমালোকে পাহৰি যোৱা। তোমালোকক মায়াৰ ধুমুহাই হাইৰাণ কৰে। যদি মই নিতৌ সাৱধান নকৰোঁ, তেনেহ'লে তোমালোক মায়াৰ ধুমুহাত পৰাজিত হৈ যাবা। পিতাই কৈছে যে যদি মই নিতৌ সাৱধান নকৰোঁ, তেনেহ'লে তোমালোক মায়াৰ ধুমুহাত পৰাজিত হৈ যাবা। এতিয়ালৈকে তোমালোক শত্ৰুপ্ৰধান ক'ত হৈছা? পিতাই সুধিছে যে এতিয়ালৈকে তোমালোক শত্ৰুপ্ৰধান ক'ত হৈছা? যেতিয়া হৈ যাবা, তেতিয়া শুনোৱা বন্ধ কৰি দিম। ওম শান্তি। ইয়াক বিচিত্ৰ আত্মিক পঢ়া বুলিও কোৱা হয়। নতুন সৃষ্টি সত্য যুগততো দেহধাৰীয়েহে এজনে আনজনক পঢ়ুৱায়। জ্ঞানটো সকলোৱে পঢ়ুৱায়, ইয়াতো পঢ়ুৱায়। সেয়া সকলো দেহধাৰীয়ে এজনে আনজনক পঢ়ুৱায়। এনেকুৱা কেতিয়াও নহয় যে বিদেশী পিতা বা আত্মিক পিতাই পঢ়ুৱায়। শাস্ত্ৰটো শ্ৰীকৃষ্ণ ভগৱানুবাস অৰ্থাৎ ভগৱানৰ বাণী বুলি লিখি দিছে, সেয়াও পাৰ্থিৱ হৈ গ'ল। এই নতুন কথা শুনি বিবুদ্ধিত পৰে। তোমালোকৰ মাজতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি বুজে যে আত্মিক পিতাই আমাক আত্মাসকলক পঢ়ুৱায়। এয়া হৈছে নতুন কথা। কেৱল এই সংগমতহে পিতা নিজে আহিব কয়। পিতাই কৈছে যে কেৱল এই সংগমতহে পিতা নিজে আহি কয়, এওঁৰ দ্বাৰা মই তোমালোকক পঢ়ুৱাওঁ। জ্ঞানৰ সাগৰ, শান্তিৰ সাগৰ, সকলো আত্মাৰ পিতাও তেওঁৱে। এয়া বুজিবলগীয়া কথা নহয় জানো? একোটো দেখিবলৈ পোৱা নাযায়। আত্মাই হৈছে মুখ্য আৰু সেই আত্মা হৈছে অবিনাশী। শৰীৰটো হৈছে বিনাশী। এতিয়া সেই অবিনাশী আত্মাই বহি পঢ়ুৱায়। যদিও তোমালোকে সন্মুখত দেখা এয়াটো সাকাৰত অৰ্থাৎ শৰীৰত বহি আছে, কিন্তু এয়া তোমালোকে জানা, এই জ্ঞান দেহধাৰীয়ে নিদিয়ে। জ্ঞান দিওঁতা হৈছে বিদেশী পিতা। কেনেকৈ দিয়ে সেয়াও তোমালোকে বুজি পোৱা। মনুষ্যইটো কাৎচিতহে বুজি পায়। মনুষ্যইটো কাৎচিতহে বুজি পায়। তোমালোকে এইটো নিশ্চয়তা জন্মাবলৈ কিমান মগজ খটুৱাবলগীয়া হয়। তেওঁলোকেতো কৈ দিয়ে, নিৰাকাৰৰ কোনো নাম, ৰূপ, দেশ কালেই নাই। সেই পিতাই নিজে বহি পঢ়ুৱায়। পিতাই কয়, মই সকলো আত্মাৰ পিতা, যাক তোমালোকে প্ৰত্যক্ষ কৰিব নোৱাৰা। বুজি পায় যে তেওঁ বিদেশী। জ্ঞান, আনন্দ, প্ৰেমৰ সাগৰ হয়। তেওঁ কেনেকৈ পঢ়াব? পিতাই নিজেই বুজায়, মই কেনেকৈ আহোঁ, কাৰ আধাৰ লওঁ। মই কোনো গৰ্ভৰ পৰা জন্ম নলওঁ। মই কেতিয়াও মনুষ্য বা দেৱতা নহওঁ। দেৱতাসকলেও শৰীৰ ধাৰণ কৰে। মইতো সদায় অশৰীৰী হৈয়ে থাকোঁ। মোৰেই ড্ৰামাত এইটো ভূমিকা আছে যে মই কেতিয়াও পুনৰ্জন্মত নাহোঁ। গতিকে এয়া বুজিবলগীয়া কথা নহয় জানো? দেখিবলৈতো পোৱা নাযায়। তেওঁলোকেতো এনেকৈ ভাবে যে শ্ৰীকৃষ্ণ ভগৱানুবাস। ভক্তি মাৰ্গত ৰথো কেনেকুৱা সাজিছে। পিতাই কয়, সন্তানসকল, তোমালোক বিভ্ৰান্ততো নোহোৱা। যদি একো বুজি নোপোৱা, তেন্তে পিতাৰ ওচৰলৈ আহি বুজি লোৱা।
এনেইতো পিতাই নুসুধাকৈ সকলো বুজাই থাকে। তোমালোকে একো সোধাৰ দৰকাৰ নাই। মই এই পুৰুষোত্তম সংগম যুগতেই অৱতাৰ লওঁ। মোৰ জন্মও বিস্ময়কৰ। তোমালোক সন্তান সকলো আচৰিত হোৱা। কিমান উচ্চ পৰীক্ষা উত্তীৰ্ণ কৰোৱাই বহুত ডাঙৰতকৈও ডাঙৰ বিশ্বৰ মালিক কৰে। পিতাই কৈছে যে তোমালোক সন্তান সকলো আচৰিত হোৱা। কিমান উচ্চ পৰীক্ষা উত্তীৰ্ণ কৰোৱাই বহুত ডাঙৰতকৈও ডাঙৰ বিশ্বৰ মালিক কৰি তুলিবলৈ পঢ়ুৱাই। আচৰিত কথা নহয় জানো সেই আত্মাসকল? প্ৰত্যেক ৫,০০০ বছৰৰ পাছত মই তোমালোকৰ সেৱাত আহোঁ। আত্মাসকলক পঢ়ুৱাও নহয়। কল্পৰ সংগমত তোমালোকৰ সেৱা কৰিবলৈ আহোঁ। আধা কল্প তোমালোকে আহ্বান জনাই আহিছা। হে বাবা, হে পতিত পাৱন, আহক। শ্ৰীকৃষ্ণক কোনেও পতিত পাৱন বুলি নকয়। পতিত পাৱন বুলি পৰমপিতা পৰমাত্মাকেই কোৱা হয়। গতিকে বাবাও আহিবলগীয়া হয় পতিতসকলক পাৱন কৰি তুলিবলৈ। পিতাই কৈছে যে গতিকে বাবাও আহিবলগীয়া হয় পতিতসকলক পাৱন কৰি তুলিবলৈ। সেইকাৰণে কোৱা হয় অকাল মূৰ্ত সত্য বাবা, অকাল মূৰ্ত সত্য শিক্ষক, অকাল মূৰ্ত সদ্গুৰু। শিখ লোকসকলৰো বহুত ভাল শ্লোগান আছে, কিন্তু তেওঁলোকে এইটো নাজানে যে সদ্গুৰু অকাল মূৰ্ত কেতিয়া আহে। এয়াও গায়ন আছে। মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ ঈশ্বৰৰ সময় নালাগে। কেতিয়া আহি মনুষ্যক দেৱতা কৰি তোলে, তেওঁৱেই সকলোৰে সদ্গতি কৰাওতা। এইটো দৃঢ় নিশ্চয়তা থকা উচিত। আহি কি কৰে? কেৱল কয় মনমনা ভৱ। তাৰ অৰ্থও বুজায় আৰু কোনেও অৰ্থ নুবুজায়। পিতাই কৈছে যে মনমনা ভৱৰ অৰ্থ পিতাই বুজায়, কিন্তু কোনেও অৰ্থ নুবুজায়। তোমালোক সদ্গুৰু অকাল মূৰ্ত পিতাই বহি এই দেহৰ দ্বাৰা বুজায় যে নিজক আত্মা বুলি বুজা। গতিকে এইটো বুজিব লাগে। বিশ্বৰ মালিক কৰি তুলিবলৈ পিতা আহিবলগীয়া হয় তোমালোক সন্তানসকলৰ সেৱাত। পিতাই বুজায় হে আত্মিক সন্তানসকল, তোমালোক শতোপ্ৰধান আছিলা, পাছত তমোপ্ৰধান হৈ গলা। এই সৃষ্টিৰ চক্ৰ ঘূৰিয়েই থাকে নহয়। পবিত্ৰ সৃষ্টি দেৱতাসকলৰে আছিল। তেওঁলোক সকলোবোৰ কলৈ গ'ল এয়া কোনেও নাজানে, বিভ্ৰান্ত হৈ আছে। পিতা আহি তোমালোকক বুদ্ধিমান কৰি তোলে। সন্তানসকল, মই এবাৰেই আহোঁ। পবিত্ৰ সৃষ্টিত মই আহিমেই বা কিয়? তাততো কাল আহিবই নোৱাৰে। পিতাটো হৈছে কালৰো কাল। সত্য যুগত অহাৰ দৰকাৰী নাই। তাত কালো নাহে, গতিকে মহাকালো নাহে। এওঁ আহি সকলো আত্মাকেই লৈ যায়। আনন্দেৰে যোৱা নহয়। হয় বাবা, আমি আনন্দ মনে যাবলৈ সাজু হৈ আছো। সেইবাবেতো আপোনাক আহ্বান জনাইছিলো যে এই পতিত সৃষ্টিৰ পৰা শান্তিধাম হৈ পবিত্ৰ সৃষ্টিলৈ লৈ যোৱা। এইটো কথা বাৰে বাৰে পাহৰি নাযাবা। কিন্তু মায়া শত্ৰু থিয় হৈ আছে, বাৰে বাৰে পাহৰাই দিয়ে মই মাষ্টৰ সৰ্বশক্তিমান। তেনেকৈ মায়ায়ো শক্তিমান। পিতাই কৈছে যে মই মাষ্টৰ সৰ্বশক্তিমান, তেনেকৈ মায়াও শক্তিমান। মায়ায়ো আধাকল্প তোমালোকৰ ওপৰত ৰাজ্য কৰে, পাহৰাই দিয়ে। সেইকাৰণে নিতৌ পিতাই বুজাবলগীয়া হয়। পিতাই কৈছে যে মায়ায়ো আধাকল্প তোমালোকৰ ওপৰত অৰ্থাৎ সন্তানসকলৰ ওপৰত ৰাজ্য কৰে আৰু পাহৰাই দিয়ে। সেইকাৰণে নিতৌ পিতাই বুজাবলগীয়া হয়। নিতৌ সজাগ নকৰিলে মায়াই বহুত লোকচান কৰি দিব। খেল হৈছে পবিত্ৰ আৰু অপবিত্ৰৰ। এতিয়া পিতাই কয় নিজৰ চাল চলন শুধৰাবলৈ পবিত্ৰ হোৱা। কাম বিকাৰৰ কাৰণে কিমান কাজিয়া হয়। পিতাই কয় এতিয়া তোমালোকে জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা, গতিকে আত্মাকহে চোৱা। পিতাই কৈছে যে এতিয়া তোমালোকে জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা, গতিকে আত্মাকহে চাবা। এই দৈহিক নেত্ৰৰে নাচাবা। পিতাই এইটো কৈছে যে এই দৈহিক নেত্ৰৰে নাচাবাই। আমি সকলো আত্মা ভাই ভাই হওঁ। আমি বিকাৰগ্ৰস্ত কেনেকৈ হওঁ? আমি অশৰীৰী হৈ আহিছিলোঁ আৰু পুনৰ অশৰীৰী হৈ যাব লাগে। আত্মা শতোপ্ৰধান হৈ আহিছিল, শতোপ্ৰধান হৈ মৰমৰ ঘৰলৈ লৈ যাব।
ঘৰলৈ যাব লাগে। পিতাই কৈছে যে আত্মা শতপ্ৰধান হৈ আহিছিল আৰু শতপ্ৰধান হৈ মৰমৰ ঘৰলৈ যাব লাগে। মুখ্য হৈছে পবিত্ৰতাৰ কথা। মনুষ্যই কয় সদায় সেই একেই কথাই বুজাই থাকে। এইটো বাৰু ঠিক, কিন্তু যি বুজোৱা হয় তেনেকৈ চলানে? পিতাই সুধিছে যে যি বুজোৱা হয় তেনেকৈ চলাচোন। ব্যৱহাৰিক জীৱনত কৰিবৰ বাবে বুজোৱা হয়। পিতাই এইটোও কৈছে যে ব্যৱহাৰিক জীৱনত কৰিবৰ বাবে বুজোৱা হয়, কিন্তু কোনোবা জানো সেইমতে চলে? সেইকাৰণে নিতৌ বুজাবলগীয়া হয়। এনেকৈ জানো কোৱা, বাবা আপুনি নিতৌ যি বুজাই সেয়া মই ভালদৰে বুজি লৈছোঁ। এতিয়া মই তমোপ্ৰধানৰ পৰা শতপ্ৰধান হৈ যাম। আপুনি এতিয়া মুক্ত। এনেকৈ জানো কোৱা। সেইকাৰণে বাবাই নিতৌ বুজাবলগীয়া হয়। কথাটো একেটাই, কিন্তু সন্তানসকলে ব্যৱহাৰিক জীৱনত নকৰে নহয়। পিতাক স্মৰণেই নকৰে। এনেকৈ কয়, বাবা বাৰে বাৰে পাহৰি যাওঁ। পিতাই বাৰে বাৰে স্মৃতিত থাকিবলৈ সোঁৱৰাই দিবলগীয়া হয়। তোমালোকেও এজনে আনজনক এয়াই বুজোৱা, নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰক। তেতিয়া আপোনাৰ পাপ খণ্ডন হ'ব আৰু অন্য কোনো উপায় নাই। আৰম্ভণিত আৰু অন্তিমত এইটো কথাই কয়। স্মৃতিৰেই শতপ্ৰধান হ'ব লাগে। নিজে লিখে, বাবা মায়াৰ ধুমুহাই পাহৰাই দিয়ে। তেন্তে কি পিতাই সাৱধান কৰি নিদিব, এৰি দিব জানো? পিতাই জানে সন্তানসকল পুৰুষাৰ্থৰ ক্ৰম অনুসৰি হয়। যেতিয়ালৈকে শতপ্ৰধান নোহোৱা যাব নোৱাৰিবা। যুদ্ধৰ সৈতেও ইয়াৰ সম্বন্ধ আছে নহয়। যুদ্ধ তেতিয়াহে লাগিব যেতিয়া তোমালোক পুৰুষাৰ্থৰ ক্ৰম অনুসৰি শতপ্ৰধান হবা। জ্ঞানটো হৈছে 1 ছেকেণ্ডৰ। পিতাই কৈছে যে জ্ঞান হৈছে 1 ছেকেণ্ডৰ। বেসদৰ অৰ্থাৎ অসীমৰ পিতাক পালা। এতিয়া তেওঁৰ পৰা বেসদৰ সুখ তেতিয়াহে ল'ব পাৰিবা যেতিয়া পবিত্ৰ হবা। পুৰুষাৰ্থ ভালদৰে কৰিব লাগে। পিতাই কৈছে যে পুৰুষাৰ্থ ভালদৰে কৰিব লাগে। কিছুমানেতো একোৱেই বুজি নাপায়। পিতাক স্মৰণ কৰাৰ বুদ্ধিকণো নাই। কেতিয়াও এই পাঠটো পঢ়া নাই। গোটেই চক্ৰত নিৰাকাৰ পিতাৰ পৰা কোনেও পঢ়া নাই। গতিকে এয়া নতুন কথা নহয় জানো? পিতাই কয়, মইতো প্ৰতি ৫,০০০ বছৰৰ পাছত তোমালোকক শতপ্ৰধান কৰি তুলিবলৈ আহোঁ। যেতিয়ালৈকে শতপ্ৰধান নোহোৱা তেতিয়ালৈকে এই পদ পাব নোৱাৰা। যেনেকৈ অন্য পঢ়াৰ ক্ষেত্ৰত অনুত্তীৰ্ণ হয়, তেনেকৈ ইয়াতো অনুত্তীৰ্ণ হয়। শিৱ বাবাক স্মৰণ কৰিলে কি হ'ব? একো বুজি নাপায়। পিতা আছে যেতিয়া নিশ্চয় পিতাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ প্ৰাপ্ত হ'ব। পিতাই এবাৰেই বুজায়, যাৰ দ্বাৰা তোমালোক দেৱতা হৈ যোৱা। তোমালোক যেতিয়া দেৱতা হবাগৈ তেতিয়া আকৌ ক্ৰমান্বয়ে সকলোৱে ভূমিকা পালন কৰিবলৈ আহিব। এই কথাবোৰ বুঢ়ী আইতাসকলৰ বুদ্ধিত নবহে। গতিকে পিতাই কয়, নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। বছ, সেই শিৱ বাবাই হৈছে সকলো আত্মাৰ পিতা। শৰীৰৰ পিতাটো প্ৰত্যেকৰে নিজা নিজা আছে। শিৱ বাবাটো হৈছে নিৰাকাৰ। তেওঁক স্মৰণ কৰি কৰি পবিত্ৰ হৈ দেহ ত্যাগ কৰি পিতাৰ ওচৰলৈ যাব লাগে। পিতাই বুজাইতো বহুত, কিন্তু সকলোৱে একে ৰসত নুবুজে। মায়াই পাহৰাই দিয়ে। ইয়াকেই পিতাই কৈছে যে মায়াই পাহৰাই দিয়ে আৰু ইয়াকেই যুদ্ধ বুলি কোৱা হয়। পিতাই কিমান ভালদৰে বহি বুজায়, কিমান কথাৰ স্মৃতি সোঁৱৰাই দিয়ে। মুখ্য যি ভুল হ'ল তাৰ তালিকা উলিওৱা। এটা হৈছে পিতা সৰ্বব্যাপী বুলি কোৱাটো। ভগৱানোবাজ মই সৰ্বব্যাপী নহওঁ। সৰ্বব্যাপী হৈছে 5 বিকাৰ। এইটো বৰ ডাঙৰ ভুল। গীতাৰ ভগৱান শ্ৰীকৃষ্ণ নহয়, পৰমপিতা পৰমাত্মা শিৱ। এই ভুলবোৰ শুধৰণি কৰিলে দেৱতা হৈ যাবাগৈ। কিন্তু এনেকৈ কেতিয়াও কোনো সন্তানে লিখা নাই যে এনেকৈ মই বুজালো যে এই ভুলবোৰৰ কাৰণেই ভাৰত পবিত্ৰৰ পৰা পতিত হৈ গ'ল। সেইটো কথাও ক'ব লাগে। ভগৱান সৰ্বব্যাপী কেনেকৈ হ'ব পাৰে? ভগৱানটো এজনেই, যিজন হৈছে পৰম পিতা, পৰম শিক্ষক, পৰম সৎগুৰু।
কোনো দেহধাৰীক পৰম পিতা, শিক্ষক, সদ্গুৰু বুলি ক'ব নোৱাৰি। শ্ৰীকৃষ্ণটো গোটেই সৃষ্টিত সকলোতকৈ শ্ৰেষ্ঠ। যেতিয়া সৃষ্টি সতোপ্ৰধান হয় তেতিয়া তেওঁ আহে। পিতাই কৈছে যে শ্ৰীকৃষ্ণ হৈছে গোটেই সৃষ্টিত সকলোতকৈ শ্ৰেষ্ঠ। যেতিয়া সৃষ্টি সতোপ্ৰধান হয় তেতিয়া তেওঁ আহে। আকৌ সতো অৱস্থাত ৰাম পাছত ক্ৰমান্বয়ে নিজৰ সময়তহে আহিব। শাস্ত্ৰত দেখুৱাই যে সকলোৰে বিকাৰ লৈ লৈ ডিঙি কলা হৈ গ'ল। কিন্তু এতিয়া বুজাওতে ডিঙিয়েই শুকাই যায়। কথাটো কিমান সৰু, কিন্তু মায়া কিমান শক্তিশালী। প্ৰত্যেকে নিজৰ অন্তৰক সোধা, মই এনেকুৱা গুণৱান সতোপ্ৰধান হৈছোনে? পিতাই বুজায়, যেতিয়ালৈকে বিনাশ নহয় তেতিয়ালৈকে তোমালোক কৰ্মাতীত অৱস্থাত উপনীত হ'ব নোৱাৰা। যিমানেই মগজ নখটোৱা কিয় গোটেই সময় শিৱ বাবাক বহি স্মৰণ কৰা আৰু অন্য কোনো কথাই যাতে নাথাকে। বছ বাবা যুদ্ধৰ আগতেই মই কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰি দেখুৱাম। এনেকুৱা কোনোবা ওলাওক, এনেকুৱা ড্ৰামাত হ'বই নোৱাৰে। প্ৰথম নম্বৰততো এজনেই যাব, এওঁ ব্ৰহ্মা। কয় মই কিমান মগজ খটুৱাবলগীয়া হয়, মায়াটো আৰু বেছি শক্তিশালী হৈহে আহে। বাবাই নিজেই কয়, মোৰ একেবাৰে কাষতে শিৱ বাবা বহি আছে, তথাপিও মই স্মৰণ কৰিব নোৱাৰোঁ, পাহৰি যাওঁ। বুজি পাওঁ মোৰ লগত বাবা আছে, আকৌ ময়োতো স্মৰণ কৰিব লাগে যেনেকৈ তোমালোকে কৰা। এনেকুৱা নহয় মইতো লগত আছোঁ এইটো কথাতে আনন্দিত হৈ যাব লাগে, নহয়। মোকো কয় নিৰন্তৰ স্মৰণ কৰা, লগত থকা, গতিকে তুমি শক্তিশালী হোৱা। তোমাৰতো আৰু বেছিকৈয়ে ধুমুহা আহিব। পিতাই কৈছে যে তোমাৰতো আৰু বেছিকৈয়ে ধুমুহা আহিব। নহ'লে সন্তানসকলক কেনেকৈ বুজাব পাৰিবা? এই সকলো ধুমুহা প্ৰথমে তুমিয়ে অতিক্ৰম কৰিব লাগিব। মই তেওঁৰ ইমান সমীপত বহি থাকিও পিতাই কৈছে যে মই তেওঁৰ ইমান সমীপত বহি থাকিও কৰ্মাতীত অৱস্থা পাব নোৱাৰোঁ, তেন্তে আকৌ অন্য কোনোবা কেনেকৈ কৰ্মাতীত হ'ব? এইটো বহুত উচ্চ লক্ষ্য। ড্ৰামা অনুসৰি সকলোৱে পুৰুষাৰ্থ কৰি থাকে, যদিও কোনোবাই ইমানখিনি যত্ন কৰি দেখুৱাই, বাবা মই আপোনাৰ আগতেই কৰ্মাতীত অৱস্থাত উপনীত হৈ এয়া হৈ দেখুৱাম, কিন্তু হ'ব নোৱাৰে। এই ড্ৰামাখন পূৰ্ব নিৰ্ধাৰিত। তোমালোকে বহুত পুৰুষাৰ্থ কৰিব লাগে। পিতাই কৈছে যে তোমালোকে বহুত পুৰুষাৰ্থ কৰিব লাগে। মুখ্য সকলো কথা হৈছে চৰিত্ৰৰ। দেৱতাসকলৰ চৰিত্ৰ আৰু পতিত মনুষ্যৰ চৰিত্ৰৰ মাজত কিমান পাৰ্থক্য আছে। তোমালোকক বিকাৰীৰ পৰা নিৰ্বিকাৰী কৰি তোলোতা হৈছে শিৱ বাবা। পিতাই কৈছে যে তোমালোক সন্তানসকলক বিকাৰীৰ পৰা নিৰ্বিকাৰী কৰি তোলোতা হৈছে শিৱ বাবা। সেয়েহে এতিয়া পুৰুষাৰ্থ কৰি পিতাক স্মৰণ কৰিব লাগে, পাহৰি নাযাবা। বাকী অবলা বেচেৰীহঁত পৰৰ বশীভূত অৰ্থাৎ ৰাৱণৰ বশীভূত হৈ আছে, গতিকে কি কৰিব পাৰে? বাকী অবলা বেচেৰীহঁত পৰৰ বশীভূত অৰ্থাৎ ৰাৱণৰ বশীভূত হৈ আছে, গতিকে কি কৰিব পাৰে? তোমালোক হৈছা ৰাম ঈশ্বৰৰ বংশ। তোমালোক হৈছা ৰাম ঈশ্বৰৰ বশ। তেওঁলোক হৈছে ৰাৱণৰ বশ। গতিকে যুদ্ধ চলি থাকে। বাকী ৰাম আৰু ৰাৱণৰ যুদ্ধ নহয়। বাকী পিতাই কৈছে ৰাম আৰু ৰাৱণৰ যুদ্ধ নহয়। পিতাই তোমালোক সন্তানসকলক ভিন্ন ভিন্ন প্ৰকাৰে নিতৌ বুজায়, মৰমৰ সন্তানসকল নিজক শুধৰাই গৈ থাকা। বুজাই পিতাই কৈছে যে পিতাই তোমালোক সন্তানসকলক ভিন্ন ভিন্ন প্ৰকাৰে নিতৌ বুজায়, মৰমৰ সন্তানসকল নিজক শুধৰাই গৈ থাকা। নিতৌ ৰাতি খতিয়ান চোৱা, গোটেই দিনটোত কোনো আখুৰি আচৰণটো নকৰিলোঁ। বাগিচাত ফুলটো ক্ৰমানুসৰি থাকে নহয়, দুটা একে ধৰণৰ কেতিয়াও হ'ব নোৱাৰে। সকলো আত্মাই নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে।
প্ৰত্যেক ভাৱৰীয়াই ভূমিকা পালন কৰি থাকে। পিতাই কৈছে যে প্ৰত্যেক ভাৱৰীয়াই ভূমিকা পালন কৰি থাকে। পিতাও আহি স্থাপনাৰ কাৰ্য কৰিহে এৰে। প্ৰত্যেক ৫,০০০ বছৰৰ পাছত আহি বিশ্বৰ মালিক কৰি তোলেই। বেসদৰ পিতা হয় নহয়, গতিকে নিশ্চয় নতুন সৃষ্টিৰ উত্তৰাধিকাৰ দিব। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে জ্ঞানৰ তৃতীয় নেত্ৰৰে আত্মাকহে চাব লাগে। জ্ঞানৰ তৃতীয় নেত্ৰৰে আত্মাকহে চাব লাগে। দৈহিক চকুৰে চাবই নালাগে, অশৰীৰী হোৱাৰ অভ্যাস কৰিব লাগে। দ্বিতীয়তে পিতাৰ স্মৃতিৰে নিজৰ দৈবী চৰিত্ৰ গঠন কৰিব লাগে। নিজৰ অন্তৰক সুধিব লাগে যে মই কিমানলৈকে গুণৱান হৈছোঁ। মই গোটেই দিনটোত কিবা আখৰি আচৰণটো নকৰিলোঁ। আৰু আজিৰ পিতাৰ বৰদান, সদায় সাৱধানে থাকি মায়াৰ মাৰ্জিত ৰূপৰ ছায়াৰ পৰা সুৰক্ষিত হৈ থাকোঁতা মায়া প্ৰতিৰোধী হোৱা। পিতাই যি বৰদানত কৈছে যে সদায় সাৱধানে থাকি মায়াৰ মাৰ্জিত ৰূপৰ ছায়াৰ পৰা সুৰক্ষিত হৈ থাকোঁতা মায়া প্ৰতিৰোধী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, বৰ্তমান সময়ত মায়াই প্ৰকৃত বোধ শক্তিক, অনুভূতি কৰাৰ শক্তিক নোহোৱা কৰি ভুলক শুদ্ধ যেন অনুভৱ কৰায়। যেনেকৈ কোনোবাই যাদুমন্ত্ৰ কৰিলে পৰৰ বশীভূত হৈ যায়, তেনেকৈ মায়াৰ মাৰ্জিত ৰূপে প্ৰকৃত সত্যক বুজিব নিদিয়ে। সেইবাবে বাপদাদাই মনোযোগ দিবলৈ বিশেষভাৱে জোৰ দি আছে। এনেকৈ সাৱধান হৈ থাকা যাতে মায়াৰ ছায়াৰ পৰা সুৰক্ষিত, মায়া প্ৰতিৰোধী হৈ যোৱা, বিশেষকৈ মন বুদ্ধিক পিতাৰ ছত্ৰছায়াৰ আওতাত লৈ আনা। বিশেষকৈ মন বুদ্ধিক পিতাৰ ছত্ৰছায়াৰ আওতাত লৈ আনা। আৰু আজিৰ শ্লোগান, যি সহজযোগী তেওঁক দেখি অন্যও সহজে যোগযুক্ত হৈ যায়। পিতাই শ্লোগানত কৈছে যে যি সহজযোগী তেওঁক দেখি অন্যও সহজে যোগযুক্ত হৈ যায়। ওম শান্তি। প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ'বৰ কাৰণে আজিৰ অব্যক্ত সংকেত। মই হওঁৱেই কল্প পূৰ্বৰ বিজয়ী, এইটো স্মৃতিৰে নিজক সাহসী কৰি তোলা। মই সৰ্বশক্তিমান পিতাৰ সন্তান, মাষ্টাৰ সৰ্বশক্তিমান, এইটো স্মৃতিৰে সাহস আহি যাব। মই সৰ্বশক্তিমান পিতাৰ সন্তান, মাষ্টাৰ সৰ্বশক্তিমান, এইটো স্মৃতিৰে সাহস আহি যাব। যদি কেতিয়াবা মনত দুৰ্বল সংকল্প উৎপন্ন হৈও যায়, তেন্তে সেয়া তাতেই সমাপ্ত কৰি শক্তিশালী হোৱা। ওম শান্তি।